খাৰুপিটিয়াত গোমাংস বিক্ৰী কৰা হোটেলত আৰক্ষীৰ অভিযান। খাৰুপিটিয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰে কেইবাজনো হোটেলৰ স্বত্বাধিকাৰীক। দৰঙৰ খাৰুপিটিয়া বালুগাঁও বজাৰত গোমাংস বিক্ৰী কৰা হোটেলত আৰক্ষীৰ অভিযান। খাৰুপিটিয়া আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া তনুজ মাইবংছাৰ নেতৃত্বত বালুগাঁও বজাৰৰ বিভিন্ন হোটেলত গোমাংস বিচাৰি অভিযান চলায় আৰক্ষীয়ে। অভিযানত গোমাংস উদ্ধাৰ হোৱা হোটেলৰ স্বত্বাধিকাৰীক আটক কৰাৰ লগতে জব্দ কৰি লৈ যায় গোমাংসখিনি। 4খনকৈ হোটেলৰ স্বত্বাধিকাৰীক আটক কৰে খাৰুপিটিয়া আৰক্ষীয়ে। ইয়াত মানে গৰু মাংস বিক্ৰী কৰা বুলি ছাছপেক্ট কৰিছিল। ছাছপেক্ট কৰাৰ পিছত আমাৰ খাৰুপিটিয়া অফিচাৰ আহি কিনে এইবিলাক লৈ গ'ল। মানে ছাছপেক্টৰ হিচাপত মানুহকেইটাও লৈ গৈছে আৰু মানে হেৰিও মাংসকেইটাও লৈ গৈছে। এইটো মানে সোধপোছৰ কাৰণে লৈ গৈছে। মানুহ 4জন লৈ গৈছে। মাংস পাইছে, কিন্তু মানে এইটো গৰু মাংস হয় না নাই এইটো ছাছপেক্টৰ কাৰণে লৈ গৈছে। এতিয়া যাই কিনে তাত সোধপোছ কৰিব কি হয় এইটো। হয়, তদন্ত হোৱাৰ পিছত কি হয় এইটো পিছত হ'ব। 4টা হোটেল। হয় হয়, এইটো বালুগাঁও বজাৰৰ পৰা লৈ গৈছে।